सूर्य जयंती के अवसर पर आज असम के सोनितपुर जिले के शहीद नगरी ढेकियाजुली में श्रद्धालुओं द्वारा एक विशाल मंगल कलश यात्रा निकाली गई। उल्लेखनीय है कि नकारात्मक शक्तियों के विनाश तथा विश्व में शांति और भाईचारे की स्थापना की कामना से श्रद्धालुओं ने सूर्य जयंती के अवसर पर इस मंगल कलश यात्रा का आयोजन किया। ढेकियाजुली के श्री श्री सूर्य षष्ठी मंदिर प्रबंधन समिति के तत्वावधान में तथा इस स्थानीय श्रद्धालु जनता के सहयोग से आज राष्ट्रीय राजमार्ग संख्या 15 पर यह मंगल कलश यात्रा निकाली गई। आज की इस मंगल कलश यात्रा में ढेकियाजुली सूर्य षष्ठी मंदिर प्रबंधन समिति के अध्यक्ष आनंद शर्मा, सचिव प्रभाकर शुक्ला, कोषाध्यक्ष गौतम प्रसाद, उपदेष्टा बलराम वर्मा, रामविलास जायसवाल, संतोष साहनी, सूर्य षष्ठी पूजा समिति की महिला समिति की अध्यक्ष नितिन सिंह सहित मनोज पंडित, आनंद कुमार साहनी, संतोष ठाकुर, मनोज शो तथा अन्य पदाधिकारी उपस्थित रहे। नमस्कार। आमार ढेकियाजुली शहर माने मंदिर 5 बছৰ হৈ গল। यार कारण आज मंगल कलश यात्रा ओलाइছো। प्रत्येक बছৰৰ दरे এই বছৰো আমি सूर्य जयंती पालन কৰিব ওলাইছো। মানে কি দুদিনীয়া प्रोग्रामটো আছে আৰু মই আশা কৰো সবে ৰাইজে আমাৰ লোকৰ লগত আহক পূজা কৰক। আজিৰ কাৰ্যসূচী বৰ্তমান আমাৰ শ্ৰী শ্ৰী লক্ষ্মীনাৰায়ণ মন্দিৰৰ পৰা मंगल कलश यात्रा आহি আমাৰ সূৰ্য মন্দিৰৰ প্ৰাংগণত আমি পাইছোহি। ইয়াৰ লগতে আমাৰ এতিয়া বেদী পূজন হ'ব, কলশ পূজন হ'ব আৰু সূৰ্য অভিষেক অহাকালিলৈ হ'ব। এইটো আমি প্ৰগ্ৰামটো বিশ্ব শান্তি তথা অসমবাসীৰ ৰাইজৰ সকলোৰে মংগল হওক এই কামনাৰ অৰ্থে আমি এই मंगल कलश यात्रा আৰু সূৰ্য অভিষেক পাতিছোঁ। ইয়াৰ লগতে মই সমূহ ঢেকিয়াজুলি ৰাইজবাসীলৈ অভিনন্দন জনাওঁ যে আজিৰ পৰা আৰু অহাকালিলৈ আমাৰ সকলোৱে এই কাৰ্যসূচীত যোগদান কৰি আমাক কৃতাৰ্থ কৰে যেন। হয়, প্ৰথমতে সূৰ্য নমস্কাৰ দিছোঁ। যে কি আজি 5টা বছৰ মন্দিৰ নিৰ্মাণ হোৱাটোত আমি ঢেকিয়াজুলি শৰ্টঘাটত আজি দুদিনীয়া কাৰ্যসূচী আজি আৰম্ভণি কৰা হৈছে। আজিৰ যেটো লক্ষ্মীনাৰায়ণ মন্দিৰৰ পৰা আৰম্ভণি কৰি কিনি শৰ্টঘাটলৈকে আমি ইয়াত কলশ যাত্ৰা মংগল কলশ যাত্ৰা আজি আৰম্ভণি কৰা হৈছে। আৰু আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীত আমাৰ কালি যেটো পূজা হৱন হ'ব। ইয়াৰ লগতে ইয়াত প্ৰসাদ বিতৰণ হ'ব আৰু ঢেকিয়াজুলিবাসীৰ কাৰণে খুব বাৰ্তা এটা যে এটা পূজা স্থলত আজি পূজা এটা পাতা গৈছে। যে কি ঢেকিয়াজুলি গোটেই ৰাইজ ইয়াত আহিলে খুব ভাল হ'ব আৰু আমি বিচাৰো গোটেই ৰাইজে ইয়াত আহি কিনি অংশগ্ৰহণ কৰক বুলি আমি আশা ৰাখিছোঁ।